7 বাজি গৈছে ইতিমধ্যে মই আহি উপস্থিত হৈছোহি এতিয়ালৈকে অৱশ্যে দেখিছোঁ পুষ্পাঞ্জলি কলিতা আহিছে আমি তেওঁক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আদৰণি জনাইছোঁ মণি বৰুৱা বাইদেউ আহিছে আপোনাকো আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এই সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ জিনা দৰা আহিছে ৰাতুল চেতিয়া ফুকন দাদা আহিছে আহক জিনা তোমাকো আদৰণি জনাইছোঁ সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ ৰাতুল চেতিয়া ফুকন দাদাক আমি প্ৰণাম জনাইছোঁ সন্ধিয়াৰ আৰু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি যেহেতু আমাৰ দুমাহৰ মূৰৰ সোমবাৰ আচলতে সোমবাৰ কিন্তু আমাৰ আলোচনীখন প্ৰকাশ হোৱাৰ পিছৰ সোমবাৰ সেই আমাৰ প্ৰতিচ্ছবিৰ পৰম্পৰা অনুসৰি আজি আমি আলোচনীত প্ৰকাশিত কবিতাসমূহে পাঠ কৰা হয় সেয়েহে আজি পোষ্টত যিসকলে কবিতা দিছে তেখেতসকলৰ কবিতা আজি পাঠ কৰা নহ'ব ওপৰত অৱশ্যে পোষ্টত দিয়া আছিলে হয়তো আপোনালোকে কথাটো মন কৰা নহ'ল অৱশ্যে অভ্যাসবশতঃ প্ৰতিচ্ছবিৰ প্ৰতি যিটো মৰম দায়বদ্ধতা সেইটোৰ বাবে আপোনালোকে কবিতাসমূহ দিছিলে তথাপিও মই পাঠ পাৰিলোহেঁতেন কিন্তু আজি বহুতকেইটা কবিতা আছে প্ৰায় 25টা কবিতা আছে কাৰণ আলোচনীখন এইবাৰ যথেষ্ট সমৃদ্ধিশালী আছিলে আপোনালোকেও পাইছে সকলোৱে নিশ্চয় পঢ়িছে যথেষ্ট ডাঙৰ কলেবৰৰ এখন আলোচনী বিভিন্ন লেখাৰে সেই আলোচনীখন সমৃদ্ধ হৈছিল আৰু তাকে সেই তাত প্ৰকাশিত কবিতাসমূহে আজি মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ দীপিকা দাস বাইদেউ আহিছে